মানে মই চাওঁতে চাওঁতে যাবলৈ হ'লে ইমান দিন ঘৰত আছোঁ যদিও লাষ্টৰ কেইদিন মানে হেঁপাহে পলোৱা নাই। 17 তাৰিখৰ পৰা ক্লাছ তো মোৰ যাবলৈ হ'লেই, আজি 11 তাৰিখ হ'লেই তো বেছি দিন নাই, 3-4 দিন আছোঁ ঘৰত। আৰু মোৰ খোৱাৰ লিষ্টখন বহুত দীঘলীয়া। যিখন লিষ্ট লৈ আহিছিলোঁ মই ঘৰত থাকোঁতে কি কি খাম এটা এটাকৈ মায়ে চব বনাই খোৱালে, যদিও কচু ভাজি, তাল পিঠা কিবাকিবি বহুত থাকি গ'ল বাৰু। এয়া বনাইছে তাল পিঠা, মানে প্ৰচেছটো অকণমান কষ্ট বাৰু, কিন্তু বনাইছে। তালৰ ছিজন আহি গ'ল নহয়। আৰু এফালে মই দেউতাৰ লগত দুপৰীয়া এঠাইলৈ যাবলৈ ওলালোঁ। মা ঘৰত নাই তো আহি কৰি আকৌ মই ভাত বনাইছোঁ। ভাত মানে কি আৰু, মায়ে দালিকণ বহাই থৈ গৈছিলে, ভাত ভাজি এয়া মই বনালোঁ। এয়া অমিতা চমিতা কাটি থৈ গৈছে মায়ে ধুনীয়াকৈ, তো ধুনীয়াকৈ ভাজি চাজি বনালোঁ। আৰু কচু ভাজি খাম বুলি লিষ্টখনত আছিলে যেতিয়া, মায়ে আজি ৰাতিপুৱাতে কচু ভাজিকণো বনাই থৈ গৈছে। আৰু মই কচু ভাজি থাকিলে বেলেগ একো নাখাওঁ, তো সেইটো কাৰণে এয়া কচু ভাজি বৰ দিয়ে মই ভাত খালোঁ, দালি চালি লোৱা নাই আৰু এফালে মাহঁত যিহেতু নাছিলে, মা আৰু দেউতা, তো মই খাই ল'লোঁ ভণ্টি সতি। আৰু এয়া সন্ধিয়া খুৰীহঁতৰ ঘৰত ভাত খাব, ৰুটি খাব মাতিছিলে, যিখিনি হজম কৰি পঠিয়াইছে। তো মই